স্বামী সিদ্ধাৰ্থ চেতিয়া অৰুণাচলত আকৌ স্বীকৃতি অভিযানকাৰী এজন ঠিকাদাৰৰ আণ্ডাৰত কাম কৰিবলৈ তালৈ গৈছিল। তাত কাম কৰি আছিল। আমি যোৱা নৱেম্বৰ 25 তাৰিখে ফোন কৰিছিল। তেওঁ কিবা কাজিয়া হৈছিল বোলে। এই 26 মোৰ ঘৰ বিয়া আছিল। বিয়ালৈ আহিবলৈ যদি তাত পইচা খোজাত ঠিকাদাৰৰ কিবা কাজিয়া হৈছিল। তাতে আৰু মালিকৰ লগত কিবা পইচা ক্ষেত্ৰত মানে কিবা কাজিয়া হৈছিল। তেতিয়া মানে মোক মালিকে ফোন কৰিছিল। মোক এওঁলোকে মাৰি পেলাব বুলি মানে ফোন কৰিছিল। তেতিয়া আৰু সেইটোৱে মানে প্ৰায় ৰাতিপুৱা 9মান বজাত ফোনটো কৰিছিল। লাষ্ট কল সেইটোৱে পাইছোঁ। তাৰপিছত আৰু আমি ফোন পোৱা নাই। তাৰপিছত মই ফোনটো নাপাই পিছত মই মানে অজ্ঞান পাটিয়াৰ লগত কণ্টেক্ট কৰিলোঁ। তেওঁ ক'লে যে মানুহজন ইয়াতে মালিকে এক থাপৰ মাৰিছিলে, পৰি গ'ল। তাৰপিছত বোলে মানুহজন গুচি গ'ল এনেকৈ কৈছিলে। কিন্তু আমাৰতো তেতিয়াৰ পৰা পোৱাও নাই আৰু ঘৰতো ওলাই আহিলে। আৰক্ষীৰ ওচৰত আমি জনাইছিলোঁ। তেওঁলোকৰ ওচৰত আমি জনাই কালি আমি তেওঁ হেৰিটো পাইছোঁ বুলি আমাক জনাইছোঁ। জনাৰ পিছত এতিয়া জিলাৰ প্ৰশাসনে এই কালপিতটোক আমি ধৰি লওক বিহিত ব্যৱস্থা কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। জিলা প্ৰশাসনক মই এটাই অনুৰোধ জনাইছোঁ, তেওঁ অন্তিম সংস্কাৰৰ কাৰণে ঘৰলৈ তেওঁলোকে আনি দিয়া ব্যৱস্থা কৰিব লাগে। মই এইটোৱে অনুৰোধ জনাইছোঁ তেওঁলোকক। সেইজনে মই উচিত শাস্তি পোৱাটো মই বিচাৰিছোঁ। অৰুণাচলৰ প্ৰশাসনকো মই অনুৰোধ জনাইছোঁ, তেওঁলোকে এইটো বিহিত ব্যৱস্থা কৰিব লাগে। আমাৰ ধেমাজি আৰু চিচিবঙৰ প্ৰশাসনকো মই অনুৰোধ জনাইছোঁ, তেওঁলোকেও মানে উচিত শাস্তি দিওঁ, উচিত ন্যায় দিওঁ, তেওঁলোকক দিব আছিলে। অগেন পাদী নামৰ এজন ঠিকাদাৰে তেখেতক মানে কাম কৰিবৰ কাৰণে অৰুণাচললৈ যায়। তাৰপিছত আগত তেনেকৈ এবাৰ লৈ গ'ল। তাৰপিছত ঘৰলৈ একবাৰ আহিলে, আকৌ একবাৰ লৈ গ'ল। লৈ যোৱাৰ পাছত তেখেতৰ মানে এদিন এই যোৱা ডিচেম্বৰ মাহত তাৰ ভতিজাকৰ বিয়া আছিলে আৰু বিয়াখনৰ কাৰণে তেখেতে আহিবলৈ ওলাইছিলে বোলে। আহিবলৈ ওলাওঁতে পইচা পাতিৰ কাৰণে কিবা এটা কেলেংকাৰী লাগিলে। লগাৰ পাছত তেখেতে ঘৰলৈ ফোন কৰিলে যে ইহঁতে মোক যাব নিদিয়ে, ইহঁতে মোক পইচাৰ কথা ক'লত মোক মাৰি পেলাব লৈছে বুলি ক'লে। কোৱাৰ পাছত সেইটোৱে লাষ্ট কল মানে। তাৰপিছত কোনো ধৰণৰ ফোনো নাই, খা খবৰ নাই। ঘৰৰ মানুহে আহিব বুলি বাট চাই থাকিলে। লাষ্টত যেতিয়ালৈকে বিহু পাৰ হৈ যোৱাৰ পাছত মানে ভাবিলে আৰু কিবা হ'ল কিবা নহয়। তাৰপৰা বোলে প্ৰশাসনৰ ওচৰত মানে জনালে আৰু জনোৱাৰ পাছতো একো খবৰ খানিলে যে তেখেতৰ মানে তাতে মৃতদেহ ওলাইছে, কিন্তু একেবাৰে অৱস্থা বেয়া, অকল মানে জকাটোহে ওলাইছে। এতিয়া কথা এই ঘৰখন মানে ইমানো হাবি নহয় বোলে, জংঘল ইমান নাই পাহাৰত হেৰিয়ত আৰু। তাৰপাছতে এই ঘৰখনৰ মানে উপাৰ্জনৰ পথ তেওঁৱে আছিলে। তেওঁৱে তেনেকৈ মিস্ত্ৰী কৰি মেলি ঘৰখন চলাই আছিলে। এতিয়া ছোৱালী এজনী আছে 13 বছৰ, তেখেতৰ মানে শাৰীৰিকভাৱে সক্ষম নহয় আৰু। তাৰপৰা ছোৱালী এজনী আছে তাইতকৈ ডাঙৰ, তাই হায়াৰ ছেকেণ্ডেৰী পঢ়ি আছে এইবাৰ। এতিয়া মানুহজন এনেকুৱা হোৱাৰ পাছত ইহঁতৰ ঘৰখন কি হ'ব এতিয়া? সেয়েহে আমি সকলো প্ৰশাসনক, অৰুণাচল প্ৰশাসন আৰু আমাৰ জিলাৰ উপায়ুক্ত মহোদয় সকলোকে আমি কাটৰ অনুৰোধ কৰিছোঁ যাতে এই মানুহকেইজনক ধৰি কৰায়ত্ব কৰি সকলোখিনি মানে এই ঘটনাটোৰ বিষয়ে তদন্ত কৰি উচিত বিচাৰটো কৰি দিব লাগে। আৰু মানুহজনী আৰু ছোৱালীকেইজনীৰ কাৰণে কিবা এটা চিন্তা কৰি দিব।